ৰজাই এফালৰ পৰা পইচা বিলাই গৈছিল। ঘৰৰ পৰা ওলোৱাৰ লগে লগে যিমান মানুহে সাহায্য ভিক্ষা কৰে সকলোকে এফালৰ পৰা দি গৈছিল ৰজা জুবিন গাৰ্গে। তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত ৰাণীয়েও একেটা কামকে কৰি আছে। জুবিন ক্ষেত্ৰতে ঘৰ সাজি লোৱা প্ৰশান্ত নামৰ দৰিদ্ৰ যুৱকজনৰ দায়িত্ব সম্প্ৰতি ৰাণী গৰিমা শইকীয়া গাৰ্গৰ হাতত। ৰহাৰ প্ৰশান্ত বৰদলৈ এপলকৰ বাবেও জুবিন ক্ষেত্ৰৰ পৰা আঁতৰ হোৱা নাই। 23 ছেপ্টেম্বৰৰ পৰা বিনা পাৰিশ্ৰমিকৰে জুবিনদাৰ স্থায়ী ঘৰখনত কাম কৰি আছে প্ৰশান্তই। তেওঁ পুৱা ঝাৰু মাৰি চাফা কৰিছে জুবিন ক্ষেত্ৰ। দৰ্শনাৰ্থীয়ে উচৰ্গা কৰা গামোচাবোৰ জাপিছে, সেইবোৰ টোপোলা বান্ধি গাড়ীত উঠোৱাৰ পৰা ধৰি প্ৰশান্তই অনবৰতে কৰি আছে কাম। এই প্ৰশান্তৰ এবাৰ দুৰ্ঘটনা হৈছিল। তেওঁৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিছিল জুবিন গাৰ্গে। প্ৰশান্তৰ হাত দুৰ্ঘটনাত শেষ হৈয়ে গৈছিল। জুবিনদাৰ বাবে এতিয়া প্ৰশান্তই স্বাভাৱিক জীৱন লাভ কৰিছে। তেতিয়াৰ পৰা ঈশ্বৰ বুলি ভাবি লোৱা জুবিন গাৰ্গক নালাগে, হ'লেও ৰাণীয়ে সমাধি ক্ষেত্ৰলৈ গৈ প্ৰশান্তক দিছে কিছু ধন। হওঁতে ৰাণীৰো গা ভাল নহয়। তেওঁ এসপ্তাহে হেল্থ চিটি হাস্পতালতে ভৰ্তি হৈ আছিল। কিছু সুস্থ হোৱাৰ লগে লগে গৰিমা শইকীয়া গাৰ্গ উপস্থিত হ'ল জুবিন ক্ষেত্ৰত। স্বামীৰ স্মৃতি সোঁৱৰিবলৈ তেওঁ সোণাপুৰলৈ যোৱাৰ সময়তে আদৰণি জনালে স্বেচ্ছাসেৱী প্ৰহৰী প্ৰশান্তই। গতিকে প্ৰশান্তৰ হাতত কিছু ধন গুজি দিলে গৰিমা শইকীয়া গাৰ্গে। প্ৰশান্তই নালাগে বুলি কোৱাৰ পিছতো ৰাণীয়ে দিলে হাত খৰচ। অৱশ্যেই প্ৰশান্তই ধনৰ বাবে জুবিন ক্ষেত্ৰত কাম কৰা নাই। তেওঁ অনবৰতে বিচাৰিছে অসমৰ ৰজাৰ সান্নিধ্য। সিয়ে প্ৰশান্ত নামৰ দৰিদ্ৰ যুৱকজন 23 ছেপ্টেম্বৰৰ পৰা এপলকৰ বাবেও সোণাপুৰৰ পৰা আঁতৰ হোৱা নাই। নিশাও জুবিন ক্ষেত্ৰতে শুইছে প্ৰশান্ত। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।